এখন বিশেষ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীসকলে প্ৰস্তুত কৰিছে খাদ্যবস্তু। কেৱল প্ৰস্তুতেই নহয়, বিক্ৰীও কৰিছে ছাত্ৰীসকলে, কিয়নো স্বাৱলম্বিতাৰ সপোন দেখিছে এই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীসকলে। যোৰহাটৰ ৰৰৈয়াত অৱস্থিত PMশ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত নতুন শিক্ষানীতি অনুসৰি স্কিল এডুকেশ্যন বা দক্ষতা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰি ভকেশ্যনেল শিক্ষাৰ অন্তৰ্গত প্ৰি ভকেশ্যনেল হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্ট শ্ৰেণীলৈকে হোৱা এটি স্কিল এডুকেশ্যন, য'ত শিক্ষাৰ্থীসকলক বিভিন্ন দক্ষতাৰ শিক্ষা সুযোগ দিয়া হ'ব। শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু ব্যৱসায়িক দিশত আগুৱাই নিয়াৰ প্ৰয়াসস্বৰূপে বিদ্যালয়খনত এক ব্যতিক্ৰমী কাৰ্যসূচী আয়োজন কৰা হৈছে। এই বিশেষ কাৰ্যসূচীত অংশ হিচাপে বিদ্যালয়ৰ বিশাল প্ৰেক্ষাগৃহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। শিক্ষকৰ তত্বাৱধানত সুন্দৰকৈ প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰা হয়। শিক্ষাৰ্থীসকলে নিজে সজোৱা খাদ্যবস্তু বিক্ৰী কৰাৰ ব্যৱস্থা কৰে, য'ত অন্যান্য শিক্ষাৰ্থী আৰু শিক্ষকসকলে সেই খাদ্য কিনি উৎসাহিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শৈশৱৰ পৰাই স্বাৱলম্বিতাৰ পাঠ দিয়া, ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰ লগতে আত্মবিশ্বাস আৰু উদ্যমশীলতা বিকাশ কৰাই মূল লক্ষ্য। নতুন শিক্ষানীতি অনুসৰি এই ধৰণৰ কৌশল ভিত্তিক শিক্ষাই শিক্ষাৰ্থীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই আশা ব্যক্ত কৰে। तो आज हमारे विद्यालय में कुकिंग कंपटीशन था और हमें यहाँ पे काफ़ी अच्छा लगा। यहाँ पे ये इस बार हो रहा है और यहाँ पे हमें 300 या 400 रुपए का मुनाफा हुआ और हमें काफ़ी अच्छा लग रहा है यहाँ पर आकर। ये पार्टिसिपेंट ज्वाइन करके आपको सीखना मिला कि मतलब कैसे काम करते हैं और कैसे मतलब पैसा कमाया जाता है और भी बहुत कुछ। আজি আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত আমাৰ ভাৰত চৰকাৰে NEP 2020 অধীনত আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু প্ৰি ভকেশ্যনেলটো হ'ল ক্লাছ 6ৰ পৰা 8লৈ হোৱা এটা স্কিল এডুকেশ্যন। আৰু তেওঁলোকে আজিকালি আমি চাকৰিমুখী নহয়, বৃত্তিমুখী বিদ্যা শিকিলে তেওঁলোকে নিজে কিবা এটা কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি কুকিঙৰ ওপৰত এটা আমি কম্পিটিশ্যন কাম চেল কাম এক্সিবিশ্যন কৰিছিলোঁ। আমাৰ আজি এই অনুষ্ঠানটো ইনাগুৰেট কৰিলে আমাৰ প্ৰিন্সিপাল ছাৰৰ মাডামে ইনাগুৰেট কৰিলে আৰু আমাৰ 150 জনৰ ওপৰত ছাত্ৰ ছাত্ৰী ইয়াত গ্ৰহণ কৰিলে। তেওঁলোকে বিভিন্ন খাদ্য ইয়াত তেওঁলোকে প্ৰস্তুত কৰিলে আৰু বৰ ভাল লাগিলে যে তেওঁলোকে যিকোনো খাদ্য আমাৰ অসমীয়া খাদ্য বা অন্য ইয়াত আমাৰ স্কুলখনত এখন মিনি ইণ্ডিয়া, ইয়াত বিভিন্ন প্ৰকাৰ খানা তেওঁলোকে প্ৰস্তুত কৰিলে আৰু তেওঁলোকে এইবিলাক বেচিলেও। আৰু এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা 2-3টা বস্তু তেওঁলোকে শিকিব পাৰিলে। প্ৰথমতে তেওঁলোকে শিকিব পাৰিলে যে কেনেকৈ একাউণ্টছ মেইনটেইন কৰিব পাৰে, কেনেকৈ তেওঁ কিমান টকা বিকিলে আৰু কিমান টকা তেওঁৰ উপাৰ্জন হ'ল সেইটো পাৰিব। 2 নম্বৰ কথাতে তেওঁ এটা স্কিল এডুকেশ্যন শিকিলে, যিটোৰ পৰা মানে কুকিং এটা ভাল বিদ্যা আজিকালি মানে স্কুলত সেইটো এটা স্কিল এডুকেশ্যনটো শিকিলে। প্লাছ তেওঁলোকে কোঅপাৰেশ্যন ইটোৰ লগত তেওঁলোকে কোঅপাৰেশ্যন কৰি কেনেকৈ আজি প্ৰগ্ৰেমটো কণ্ডাক্ট কৰিব পাৰিলে, এই হিচাপত আজি আমি কণ্ডাক্ট কৰিলোঁ। আৰু আজি প্ৰগ্ৰেমটো খুব ধুনীয়া লাগিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহিলে, তেওঁলোকে খাদ্য সম্ভাৰ কিনিলে আৰু প্ৰিন্সিপাল ছাৰো আহিলে, প্ৰিন্সিপাল ছাৰৰ মিছেছ আৰু আমাৰ গোটেই স্কুলৰ পৰিয়ালবৰ্গ সকলো। প্ৰথম মানে এইটো আচলতে কি কৈছে NEP 2020 আণ্ডাৰত প্ৰথম এবাৰ হৈছে আৰু আমি KVSতে আমি এইবিলাক ইমপ্লিমেণ্ট কৰিছোঁ আৰু আমাৰ স্কুলতে আমাৰ যোৰহাট অঞ্চলত আমি এই প্ৰথম কৰিছোঁ। जो हमने ये कार्यक्रम किया है, विशेष तौर पे कक्षा 6 में जो NEP के अंतर्गत वोकेशनल एजुकेशन का एक कोर्स, एक टेक्स्ट बुक इंट्रोड्यूस की है भारत सरकार ने, उसके अंतर्गत एक गतिविधि के तौर पर किया है। जैसा कि कल भी आपने सुना, माननीय प्रधानमंत्री जी का जो विशेष एक जोर था वो कौशल परक शिक्षा पे था, स्किल एजुकेशन पर उनका जोर था कि छात्रों में कौशल का विकास हो। तो उसी के अंतर्गत आज ये एक एक्टिविटी के तौर पे फायरलेस कुकिंग का आयोजन किया गया, जिसमें छात्रों ने स्कूल में ही सामग्री ला करके विभिन्न तरह के पकवान बनाए, आपने देखे। और ना सिर्फ वो पकवान बनाए बल्कि उन्होंने उसके स्टॉल्स लगाए और स्टॉल्स लगा करके उनका विक्रय भी किया। उनको टीचर्स को, स्टूडेंट्स को कुछ प्राइस लिस्ट बनाया, उन्होंने मेन्यू बनाया, QR कोड भी लगाया, आपने देखा कुछ छात्रों ने डिजिटल पेमेंट को बढ़ावा देते हुए। तो इस तरह से छात्रों में अनेक तरह के एक सिंगल एक्टिविटी से कई कौशलों का विकास हुआ।
उन्होंने कुकिंग को सीखा, फायरलेस कुकिंग को, उन्होंने अकाउंटिंग सीखी, एंटरप्रेन्योरशिप का भी उनके अंदर डेवलपमेंट हुआ, क्यूआर कोड से डिजिटल ट्रांजैक्शन कैसे होता है और क्यों हमें डिजिटल ट्रांजैक्शन को प्रमोट करना चाहिए, इसको भी सीखा उन्होंने। तो एक सिंगल एक्टिविटी से कई सारे स्किल्स को छात्रों में डेवलप करने की कोशिश की गई और नेशनल एजुकेशन पॉलिसी जो है, हमारी राष्ट्रीय शिक्षा नीति और माननीय प्रधानमंत्री, माननीय शिक्षा मंत्री और केंद्रीय विद्यालय संगठन जो कि इसी के अंतर्गत है, उसका भी यही जोर है कि छात्रों में विभिन्न कौशलों को डेवलप करें, छात्र उसको सीखें और जीवन में उसका